ইউপিপিএলে ফুটাব দুটা নিউক্লিয়াৰ বোম সম্পূৰ্ণৰূপে নিশেষ হ'ব হাগ্ৰামাৰ কফিনত শেষ গজাল মাৰিবলৈ বাকী হাগ্ৰামা মহিলাৰ বাহিৰে বিপিএফৰ সকলোৰে বাবে খোলা আছে ইউপিপিএলৰ দুৱাৰ এইটো সপ্তাহৰ ভিতৰত খুব ডাঙৰ এটা বোমা ফুটিবলৈ গৈ আছে নিউক্লিয়াৰ বোম যে নিউক্লিয়াৰ বোমৰ দ্বাৰাই মানে হাগ্ৰামাৰ এটা অংশটো সম্পূৰ্ণ যেনেকৈ মানে নিউক্লিয়াৰ বোম পৰিলে এটা এৰিয়াত ধ্বংস হৈ যায় তেনেকৈ বিপিএফে আমাৰ এই নিউক্লিয়াৰ বোমৰ লগত ধ্বংস হ'বলৈ গৈ আছে আনাদাৰ নিউক্লিয়াৰ বোম এটা ফুটিবলৈ গৈ আছে এমপি ইলেকশ্যনৰ পাছত বাক্সাৰ মুছলপুৰত ইউপিপিএল দলৰ এক যোগদান সভা অনুষ্ঠিত হয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ইএম ৰঞ্জিত বসুমতাৰীকে ধৰি কেইবাগৰাকী ইউপিপিএলৰ নেতৃত্বৰ উপস্থিতিত ৫ শতাধিক বিপিএফ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে এই যোগদান কাৰ্যসূচীৰ পিছতে বিটিসি কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে বহুকেইটা বিস্ফোৰণমূলক মন্তব্য আগবঢ়ায় তেওঁ কয় যে ইউপিপিএলৰ দুটা নিউক্লিয়াৰ বোম ফুটাবলৈ গৈ আছে আৰু তাৰ পিছতে সম্পূৰ্ণৰূপে নিশেষ হ'ব হাগ্ৰামা মহিলাৰী এই সপ্তাহতে এটা বোম ফুটাব আৰু হাগ্ৰামা মহিলাৰ আধা অংশ নাইকিয়া হ'ব আনটো বোম ফুটাব লোকসভা নিৰ্বাচনৰ পিছত তেওঁ লগতে কৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ পক্ষপাতিত প্ৰাৰ্থী খাম্ফা বৰগয়াৰী আৰু ৰঞ্জিত বসুমতাৰীৰ বিটিসি পৰিষদীয় একেটা সমষ্টিৰ হয় গতিকে খাম্ফা বৰগয়াৰীৰ ইউপিপিএলত যোগদান কৰাৰ পাছত ৰঞ্জিত বসুমতাৰীয়ে বৃহৎ ত্যাগ স্বৰূপে খাম্ফা বৰগয়াৰীক সমষ্টিটো এৰি দিবলৈ সাজু বুলি মুকলিভাৱে ঘোষণা কৰে মুছলপুৰত বিপিএফৰ সকলোবোৰৰ বাবে ইউপিপিএলৰ দুৱাৰ খোলা আছে মাত্ৰ হাগ্ৰামা মহিলাৰ বাবে নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰঞ্জিত বসুমতাৰীয়ে বাতাবৰণটো এটাই কথা যোৱা 17 বছৰ আমাৰ হাগ্ৰামা যি হস্তীয়া ৰাজনীতি আৰু 10 বছৰ যি হীৰাচৰণীয়াৰ হস্তীয়া ৰাজনীতি এটা কথাই লক্ষ্য সকলোৱে উপলব্ধি কৰিবলৈ সক্ষম হৈছে যে 10 বছৰে হীৰাচৰণীয়াই যিটো হস্তীয়া ৰাজনীতি কৰিলে অনাবৰৰ ভাইসকলক সতীয়া পুত্ৰ হিচাপে ব্যৱহাৰ কৰি পেলাই অনাবৰসকলক বড়োসকলৰ পৰা আঁতৰাই নি পেলাই কেৱল মাত্ৰ অনাবৰৰ কাৰণে মাটিৰ সুৰক্ষা দিবলৈ সক্ষম হ'ম তেনেকুৱা প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি দি পেলাই যেনেকৈ ঠগি আহিলে ইয়াৰ পৰা মুক্ত পাবৰ কাৰণে আজি আমাৰ অনাবৰৰ ভাইসকলে ওলাই আহিছে বিটিআৰ কৰিবৰ কাৰণে বিটিআৰৰ শান্তি সমন্বয় আৰু ঐক্যতা কৰিবৰ কাৰণে সকলোৱে দলে বলে ওলাই আহি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ইউপিপিএল দল তাত যোগদান কৰিবলৈ আজি ইয়াত আমি যোগ হৈছোঁ বা সকলোৱে জমা হৈছে হাগ্ৰামা মহিলাৰতো অস্তিত্বই নোহোৱা হৈ গৈছে মই আপোনাক এটা কথা ক'ম এইটো সপ্তাহৰ ভিতৰত খুব ডাঙৰ এটা বোমা ফুটিবলৈ গৈ আছে নিউক্লিয়াৰ বোম যে নিউক্লিয়াৰ বোমৰ দ্বাৰাই মানে হাগ্ৰামাৰ এটা অংশটো সম্পূৰ্ণ যেনেকৈ মানে নিউক্লিয়াৰ বোম পৰিলে এটা এৰিয়াত ধ্বংস হৈ যায় তেনেকৈ বিপিএফে আমাৰ এই নিউক্লিয়াৰ বোমৰ লগত ধ্বংস হ'বলৈ গৈ আছে আনাদাৰ নিউক্লিয়াৰ বোম এটা ফুটিবলৈ গৈ আছে এমপি ইলেকশ্যনৰ পাছত কিয়নো খাম্ফা বৰগয়াৰী আৰু মই একেটা সমষ্টিৰে মানুহ গতিকে খাম্ফা বৰগয়াৰী ডাঙৰীয়া হাৰিব বুলি অলৰেডি চাৰেণ্ডাৰ কৰা হৈছেই বড়ো সমাজৰ ভিতৰত কিয়নো বড়ো সমাজে বিপিএফক কেতিয়াও সহ্য কৰিব নোৱাৰে আনফালে অনাবড়ো ভাইসকলেও যোৱা 17 বছৰে হাগ্ৰামাই অনাবড়োসকলক মাটিৰ সুৰক্ষা জীৱন সম্পত্তিৰ সুৰক্ষা দিবলৈ সক্ষম নোহোৱাৰ কাৰণে অনাবড়ো সকলোৰো হাগ্ৰামাৰ প্ৰতি দয়া মায়া নথকা হৈ গৈছে যাৰ ফলত তেওঁলোকে ওলাই আহিছে আৰু খাম্ফাই এমপি ইলেকশ্যনৰ পাছত ইউপিপিএল দলত যোগদান হ'ব আৰু মোৰ সমষ্টিটো মই খাম্ফাৰ কাৰণে ছেক্ৰিফাইচ কৰিবলৈ আজিৰ দিনত আপোনালোকৰ মাধ্যমেৰে মই প্ৰচাৰ কৰিছোঁ হাগ্ৰামাৰ বাহিৰে সকলো বিপিএফৰ দুৱাৰ খোলা আছে হাগ্ৰামাৰ বন্ধ হাগ্ৰামাৰ লাষ্ট মানে কপিনৰ লাষ্ট গজাল মাৰিবলৈহে বাকী